আজি শিক্ষাকৰ্মী সন্থা আৰু জিলা মান ৰক্ষক সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী কাহিলীপাৰা সৰ্বশিক্ষা মিছন অফিচৰ চৌহদত এই কাৰ্যসূচী শিক্ষাকৰ্মী সন্থা আৰু জিলা মান ৰক্ষক সন্থাৰ সহযোগত যৌথভাৱে 4 মাহ ধৰি দৰমহা নোপোৱাৰ বাবে এই কাৰ্যসূচী 4 মাহৰ দৰমহা যেতিয়ালৈকে মুকলি কৰি নিদিয়ে তেতিয়ালৈকে কাহিলীপাৰা সৰ্বশিক্ষা মিছন অফিচৰ চৌহদত প্ৰতিবাদ কাৰ্যসূচী চলাই যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কামৰূপ মহানগৰত এতিয়ালৈকে 5 মাহৰ দৰমহা বন্ধ হৈ আছে আৰু সমগ্ৰ অসমৰ শিক্ষাকৰ্মীৰ লগতে দিক্ৰমসকলৰ 4 মাহৰ দৰমহা বন্ধ হৈ আছে আৰু সেইকাৰণে আজি আমি এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। এই অকল আন্দোলনৰ কাৰ্যসূচী এই কাৰণে লোৱা নাই যে তেওঁলোকে দৰমহা দিয়া নাই। আমি বাৰম্বাৰ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকক মেমৰেণ্ডাম দিয়া গৈছে, তেওঁলোকৰ লগত কথা পতা গৈছে। তাৰপিছত তেওঁলোকে প্ৰতি অহা সপ্তাহত হ'ব, সেই যে অহা সপ্তাহত হ'ব বুলি কওঁতে যোৱা এপ্ৰিল 2026ৰ পৰা এতিয়ালৈকে সেই এসপ্তাহটো তেওঁলোকৰ কাৰণে শেষেই হোৱা নাই। গতিকে আজি আমি বহুত অভাৱ অনাটনত পৰি আমি উপায় নাপায় আজি আচলতে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। কাৰ্যসূচী আৰু মূল দাবী আপোনালোকৰ দাবীসমূহ কি কি? দাবী বুলি ক'লে আপোনালোকৰ আমাৰ কামৰূপ মহানগৰ জিলাৰ 186 গৰাকী শিক্ষাকৰ্মীৰ 12,09,000 টকা তেওঁলোকে আত্মসাৎ কৰিছে। চিফ একাউণ্টছ অফিচাৰে লিখি দিয়াৰ পিছতো লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে তেওঁলোকে মোকলাই কৰি নিদিলে। যোৱা 2025 চনৰ মাৰ্চ মাহৰ দৰমহা আছিলে, গতিকে তেওঁলোকে ভগাই খাইছে। এই বিষয়াসকলৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ দৰমহা কাটি শিক্ষাকৰ্মীসকলৰ দৰমহা মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল আপোনালোকৰ আমাৰ সমগ্ৰ অসমৰ ডিকুএম আৰু এডুকেশ্যন ভলণ্টিয়াৰসকলৰ 4 মাহৰ দৰমহা তেওঁলোকে মোকলাই দিয়া নাই। তেওঁলোকে কৈ আছে যে আজি দিম কালি দিম, আজি আমাক 22 দিনে তেওঁলোকে ঘূৰালে। আমি 22 দিন ইয়াত আহিলোঁ অফিচত, কিন্তু তেওঁলোকে 2 তাৰিখত হ'ব 3 তাৰিখত হ'ব এনেকুৱা তাৰমানে 22 দিনে ডেট দিলে, কিন্তু তেওঁলোকে আজিলৈকে তেওঁলোকে দৰমহাখিনি মোকলাই দিবলৈ সক্ষম নহ'লে। বিভিন্ন জিলাত আপোনালোকে দেখিছে, শিৱসাগৰ কওক, যোৰহাট, গোলাঘাট বানপানীত ককবকাই আছে আমাৰ শিক্ষাকৰ্মীসকল আছে, তেওঁলোকে দৰমহা নিদিয়ে। 3 নম্বৰ কথা হ'ল আমি যোৱা জুলাই মাহত 25 চনত আমি চচলত এমহীয়া কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ, আমৰণ অনশন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন লেটাৰ পঠিয়াই দিছিলে যে শিক্ষাকৰ্মীসকলৰ আৰু ডিকুএমসকলৰ 1000 টকা দৰমহা বৃদ্ধি কৰিব লাগে, কিন্তু আজিলৈকে তেওঁলোকে এই লেটাৰটো নিদিলে। তেওঁলোকে গুগলত দিছে যে 1000কৈ দৰমহা বৃদ্ধি হৈছে বুলি, তেওঁলোকে কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব তেওঁলোকে নিদিলে। গতিকে এই 3টা দাবী লৈ ইয়াত বহিছোঁ। যেতিয়ালৈকে তেওঁলোকে আমাৰ দৰমহা মোকলাই নিদিয়ে 4 মাহৰ, তেতিয়ালৈকে ইয়াৰ পৰা যোৱাত নাই। আৰু কোনসকল বিষয়াই 12,09,000 টকাৰ লগত জড়িত হৈ আছে তেওঁলোকক ইয়াত ওলাই আহিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে আমাৰ এই মুখ্যমন্ত্ৰী মহোদয়ে যিটো লেটাৰ পঠিয়াইছে ইয়াত যে বৃদ্ধি হোৱা দৰমহাটোৰ তাৰিখ দিন বাৰ কেতিয়াৰ পৰা দিব, এইটো যেতিয়ালৈকে ইয়াত নিদিয়ে তেতিয়ালৈকে আমাৰ ইয়াত কোনো আলোচনা নহয়। তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব। একেলগে আমি এখেতসকলক একাডেমিক ছাপোৰ্ট দিওঁ আৰু চাওঁ। আমাৰো 4 মাহৰ দৰমহা নাই। এতিয়া সমগ্ৰ অসমৰ আমাৰ সহকৰ্মীসকল বানপানীত খুব বিপদত পৰিছে। তেওঁলোকে ইমান ফোন কৰিছে, ছাৰ আমাৰ কিবা ব্যৱস্থা কৰক। তাৰ কাৰণে গোটেই অসমৰ আমি দিক্ৰমসকলে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি ভাবিছোঁ। আমি এইটো আৰু আৰ্থিকভাৱে সহায় কৰিব নোৱাৰোঁ, কিন্তু অন্ততঃ আমাৰ মাননীখিনি দিলেও আমি নিজৰ পৰিয়ালটো চলাব পাৰোঁ। গতিকে আপোনালোকৰ অৱগত কৰোঁ, আমাৰ মুখ্যমন্ত্ৰী যিহেতু এই দৰমহাখিনি দিয়াৰ কাৰণে অনুমতি দিছে, ইয়াতে এক্সিকিউটিভ কমিটি আছে, সেই কমিটিয়েও অনুমোদন দিছে। কিয় এই অফিচৰ পাকচক্ৰত আমি পঢ়ি আছোঁ, এইটো কাৰণে আমি জানিব আহিছোঁ আৰু আমাৰ দৰমহাটো লাগে, এইটোৱে আমাৰ দাবী। আমি 2,243 গৰাকী কৰ্মী আছোঁ, ডিকুএম আৰু ইভিসকল মিলি সমগ্ৰ অসমত। তেওঁলোকে যোৱা 4 মাহৰ পৰা দৰমহা দিয়া নাই। আৰু আচৰিত কথা, কামৰূপ মহানগৰ জিলাৰ 186 গৰাকী শিক্ষাকৰ্মীৰ 12,900 টকা তেওঁলোকে আত্মসাৎ কৰিছে। 2025ত মাৰ্চ মাহৰ দৰমহা আছিলে, তেওঁলোকে দিম বুলি কোৱাৰ পিছত তেওঁলোকে নিদিয়া হ'ল। আজিলৈকে তেওঁলোকে স্পষ্ট নকৰে যে আমি দিম নিদিম, কিন্তু সিদিনা কৈ দিছে আমি এই টকাখিনি দিব নোৱাৰিম। আৰু ইয়াত 3-4 গৰাকী বিষয়া জড়িত হৈ আছে, এইটো তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ দৰমহাৰ পৰা কাটি হ'লেও আমাক এই মাৰ্চ মাহৰ দৰমহাটো মোকলাই দিব লাগে। 4 মাহৰ দৰমহা নাই। বিভিন্ন জিলাত যোৰহাট, শিৱসাগৰ বানপানীত চাওক, বিভিন্ন দল সংগঠনে সহায় সহযোগ কৰি আছে। তেওঁলোকে আমাক ভিডিঅ' ফুটেজ পঠিয়াই আছে। আমি সৰ্বশিক্ষাত দেখুৱাই আছোঁ, তেওঁলোকে 22 দিন ঘূৰালে আমাক। 4 মাহৰ দৰমহা দিম বুলি কৈ আজি গধূলি হ'ব, পিছদিনা ৰাতিপুৱা হ'ব, 22 তাৰিখত হ'ব, 23 তাৰিখত হ'ব, এনেকৈ তেওঁলোকে 22 দিন ঘূৰালে। এতিয়া তেওঁলোকে কৈছে যে কেতিয়া দৰমহা হ'ব আমি ক'ব নোৱাৰিম। গতিকে আপোনালোকে যেনেকৈ উলিয়াই ল'ব লাগে আপোনালোকে উলিয়াই লওক। সেইকাৰণে আমি ইয়াত আহিছোঁ। যেতিয়ালৈকে তেওঁলোকে দৰমহাৰ স্পষ্ট লেটাৰ নিদিয়ে তেতিয়ালৈকে ইয়াৰ পৰা যোৱা নাই। আৰু কিছুমান আমি জানিব পৰা মতে কিছুমান বিষয়াই গাফিলতি কৰি আছে, তেওঁলোকে ইয়াত ওলাই আহিব লাগিব। তেওঁলোকৰ কি স্বাৰ্থ আছে? তেওঁলোকক পইচা লাগে নেকি? দৰমহাৰ ফাইলটো পাছ কৰাৰ কাৰণে 4 মাহৰ দৰমহাৰ ফাইলটো পাছ কৰাৰ কাৰণে তেওঁলোকক পইচা লাগে নেকি? যদি লাগে ইয়াত ওলাই আহিলে আমাক ক'লে হ'ল, আমি দিয়াৰ কাৰণে সাজু আছোঁ। তেওঁলোকক পইচা খুৱাম, তেওঁলোকক
পইচা খাম আৰু ইয়াত বছৰ বছৰ ধৰি কেইগৰাকীমান বিষয়াই বহি আছে চৰকাৰৰ নিয়মতে 3 বছৰ কাম কৰিলে এটা বিভাগৰ পৰা তেওঁলোকক ট্ৰান্সফাৰ কৰিব লাগে ইয়াত বছৰ বছৰ ধৰি এই বিষয়াসকল বহি আছে তেওঁলোকে এই কেলেংকাৰীটো কৰি আছে বিষয়াকেইগৰাকীৰ নাম কৈ দিয়ক না বিষয়াগৰাকী আপোনালোকে তদন্ত কৰিলে ইয়াত পাব যে বছৰ বছৰ ধৰি তেওঁলোকে ইয়াত আছে কিয় 3 বছৰৰ ওপৰত তেওঁলোকে থাকে আৰু আমাৰ কামটো হোৱাৰ কাৰণে যেতিয়া আমি মিনিষ্টাৰে লিখে তেওঁলোকে ইয়াৰ পৰা তথ্য নিদিয়ে মুখ্যমন্ত্ৰী মহোদয়ে আগষ্ট মাহত শিক্ষাকৰ্মীসকলৰ ডিকুএমসকলৰ 1000 টকা বৃদ্ধি কৰাৰ কাৰণে এখন লেটাৰ পঠিয়াইছে এই লেটাৰখন তেওঁলোকে আজিলৈকে কাৰ্যকৰী নকৰিলে তেওঁলোকে কৈ আছে 1000 টকা বৃদ্ধি কৰা হৈছে কিন্তু লেটাৰটো নিদিয়ে গতিকে এইবিলাক কেলেংকাৰী ইয়াত চলি আছে গতিকে আমাৰ 4 মাহৰ দৰমহা যেতিয়ালৈকে তেওঁলোকে ওলাই আহি ইয়াত স্পষ্ট নকৰে দিব নোৱাৰে লেটাৰ লিখিত আকাৰে দিব নোৱাৰে তেতিয়ালৈকে আমি ইয়াৰ পৰা যোৱাত নাই দাদা শুনক আপুনি ক'লে যে